হেল্ল' গাইজ, মই আছিছ আৰু আজি অহাটো বহুত দেৰিয়ে হ'ল, 11টা বাজি গ'ল। এই দেৰি হোৱা কাৰণটো মানে বেলিটো ইমান নাই, কিন্তু গৰমটো বহুত মাৰি আছে, তাৰ বাবে অলপ দেৰিকৈ আহিছোঁ। এতিয়া 11টা বাজি গৈছে। মই ভাবিছোঁ 11টাৰ পৰা ৰাতি 7টালৈকে কাম কৰিম আৰু এটা টাৰ্গেট লৈ লৈছোঁ যে অকল ৰেপিডো চলাম। ৰেপিডত 1500 মিনিমাম টাৰ্গেট লৈছোঁ, কমপ্লিট কৰিম আজি যেনেকৈ নহওক। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া বৰ্তমানলৈকে মই অনলাইন আছোঁ। ৰেপিডত কোনো ধৰণৰ ভাড়া অহা নাই। 5 মিনিট হৈ গ'ল মই ৰুমৰ পৰা অহা, ডাইৰেক্ট আহি পেলাই মানে ৰুমৰ পৰা মই আহি ভেটাপাৰাতে আছোঁ। এতিয়া কোনো ধৰণৰ ভাড়া অহা নাই, তাকে বহি আছোঁ। অলপ ৱেইট কৰোঁ, চাওঁ কিমান টাইমৰ পিছত আহে। গাইজ, 10 মিনিটৰ পিছত এটা বুকিং আহিছে আৰু বুকিংটো একচেপ্ট কৰিলোঁ, আপোনালোকক দেখাই দিছোঁ। তাৰপিছত আহি মই পিকআপ লোকেশ্যনতে আছোঁ। মেডাম এজনী যাব, অলপ ৱেইট কৰিব দিছে, মই তাকে ৱেইট কৰি আছোঁ। ফাৰ্ষ্ট বুকিংটো 1 কিলোমিটাৰ ড্ৰপ আছিল, কমপ্লিট কৰিলোঁ। মই পালোঁ 83 টকা। 1 ঘণ্টাতকৈ বেছি হ'ল বহি থকা, কোনো ধৰণৰ ভাড়া নাই। এতিয়া 1 ঘণ্টা মোৰ এটা ভাড়া লাগিছে। 200 মিটাৰ পিকআপ আছে, বেলতলা তিনিআলি যাব, 2 কিলোমিটাৰ ড্ৰপ হ'ব। ইমান টকা দেখাই আছে, মই লাষ্টত দেখাই আছোঁ ড্ৰপ কৰি পেলাই, চাই থাকক। এতিয়া যোনটো ভাড়া লৈ আহিছিলোঁ আপোনাৰ বেটাপাৰাৰ পৰা বেলতলা তিনিআলি, 80 টকা পালোঁ। আৰু ইয়াত আহিছোঁ, যিহেতু মানুহ ইমান নাই, বহুত গাড়ী আছে কিন্তু মানুহ নাই। গৰমৰ কাৰণে মানুহটো ইমান নাই। ঠিক আছে, ময়ো অলপ ৱেইট কৰি থাকোঁ। যেনেকেই নহওক আজি চেলেঞ্জটো কমপ্লিট কৰিব লাগিব, চাওঁ হয় কি নহয়। গাইজ, 2 নম্বৰ ভাড়া কমপ্লিট, মই পালোঁ 86 টকা। তাৰপিছত আৰু এটা ভাড়া অফলাইন মাৰিলোঁ, অফলাইনটোত পালোঁ 80 টকা। এতিয়া বহি আছোঁ, ভাড়া নাই। কমেও আধা ঘণ্টামান বহিব লাগিব, কাৰণ পচন্দ ভাড়া নাহে। কি কৰিব, গৰমটো দিয়ে আছে কিন্তু বেলিটো নাই। তাকে আৰু কি চাই মই আছোঁ এতিয়া বৰবাৰী, সেইটো বৰবাৰী ৰাস্তা হয়। আপুনি চাওকচোন, এখন কেব আছে, তাৰ আগত এখন কেব, তাৰ আগত এখন বেটেৰী অটো, তাৰ আগত এখন বেটেৰী অটো। মানে ভাড়াৰ কাৰণে এটা ভাড়া নাই, তাতে গৰম, চব বহি আছে। কি কৰিব, ৰাস্তাও খালী, পূৰা খালী হৈ আছে ৰাস্তা। গাইজ, এটা বুকিং আহিল, বুকিংটো আপোনাৰ বৰবাৰীৰ পৰা আহিছে। বৰবাৰীখন ভিতৰত মানে এনেকুৱা ভিতৰত আহিছোঁ, গাঁৱলীয়াতকৈ গাঁৱলীয়া এনেকুৱা জেগা। আপোনাক দেখাই দিছোঁ, চাওকচোন। এখন একেলগে আহিছে, চেম ভাড়া ওচৰতে। ময়ো আহিছোঁ, চাওকচোন কেনেকুৱা গাঁৱলীয়া জেগা আছে, চাচোন কোনো মানুহ দুনুহ নাইকিয়া। মই যোনটো ভাড়া লৈ আহিছোঁ ওচৰতে, মানে 1-1.5 কিলোমিটাৰ ভিতৰত, 80 টকা পালোঁ, ঠিকে আছে। সেইটোৱে বোলে গণেশগুৰিৰ পৰা আহিছে 86 টকা, মোৰটোৱে ঠিক আছে। চাওকচোন কেনেকুৱা লেতেৰা জেগা, কিন্তু বিল্ডিং আছে, মেইন ৰাস্তাটো পাৰে। এতিয়া এটা ভাড়া লৈ আহিলোঁ ডাউন টাউন হস্পিটালৰ পৰা, আপোনাৰ 6 মাইল, 80 টকা পালোঁ। 10টা বজাৰ পৰা এতিয়া 2টা বাজিব হ'ল, মাত্ৰ 600 টকা এটা আৰ্নিং হৈছে। অনলাইনটো 500 টকা আৰু অফলাইন 100 টকামান হ'ল। ইমানখিনিহে হৈছে আজি। ৰ'দটো ইমান নাই, কিন্তু গৰমটো মাৰি আছে না, মানুহবিলাক ওলাব খোজা নাই। কি ক'ব আৰু, হ'ব নহয়। এতিয়া চেলেঞ্জটো কমপ্লিট, চেলেঞ্জ এটা ল'লোঁ, হয়নে নহয় আপোনালোকক দেখাম বাৰু। সন্ধিয়া 7টালৈকেতো আজি চলাই থাকিম মই, 7টালৈকেতো হৈ যাব লাগে, চাওঁ। আৰু ইনচেণ্টিভো দি আছে, আপোনাৰ 20টা ৰাইড কমপ্লিট কৰিলে 200 টকা দেখাই আছে। সেইটোতো নহয় বাৰু, তাত কমেও 150মান পাম আৰু। ঠিক আছে, যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, ময়ো নতুনকৈ খুলিছোঁ। এতিয়া মই ৰখি আছিলোঁ ডাউন টাউন হস্পিটেলৰ ওচৰত, তাতে এটা ভাড়া লাগিছে, আপোনাৰ 1.5 কিলোমিটাৰ ড্ৰপ আছে। মই পিকআপ লোকেশ্যনতে আছোঁ, এইটো ড্ৰপ কৰি দেখাই আছোঁ কিমান পালোঁ। হোটেলতে আছে, এইটো আপোনাৰ পেট্ৰাম ইন, এইটো হোটেলৰ পৰা যাব। ল'ৰা নে ছোৱালী গম পোৱা নাই, আহি পাইছোঁ মই, জাষ্ট আহিছে, তেওঁৱে হ'ব ছোৱালীজনী। এতিয়া ট্ৰিপটো কমপ্লিট হ'ল। You have received 86 rupees on BIM app. 86 টকা পালোঁ, মেডামক আহি ড্ৰপ কৰিলোঁ ইয়াত। ডাউন টাউনৰ পৰা অনা ভাড়াটো ফাইনেলি ড্ৰপ কৰিলোঁ, মই পালোঁ 86 টকা। এতিয়া আৰু বতৰটো ইমান ঠিক নহয়, বৰষুণ আহিব হৈছে, অলপ ডাৱৰীয়া হৈ আছে। বৰষুণ আহিলে আমাৰ ভাল হয়, কাৰণ বৰষুণত ভাড়াটো অলপ বেছি পোৱা যায় আৰু চাৰ্জটো বেছিকৈ দিয়ে, এক্সট্ৰা চাৰ্জ 20%, 30% দি দিয়ে, সেইটো কাৰণে ভাল হয় আৰু। চাই থাকক, 2 ঘণ্টা হ'ল গাইজ, এতিয়ালৈকে কোনো ধৰণৰ ৰেপিডত
বুকিং নাই আৰু ৰাস্তাত কোনো মানুহেই নাইকিয়া। বৰষুণ যাক আহিব ধৰিছিল কিন্তু বৰষুণ নাহিল, সেইবাবে ডাউন হৈ গ'ল। যোনটো চেলেঞ্জ লৈছিলোঁ কমপ্লিট নহ'ব চাগে, কি কৰিম আৰু উপায়টো নাই। বেলতলাৰ নিচিনা জেগাত যদি মানুহ নাই, গাড়ী নাই, পূৰা খালী হৈ আছে গোটেই এলেকা। আপোনাক দেখাই দি আছোঁ আপোনাৰ বেলতলাৰ ৰাস্তা চাওকচোন, মানুহ বুলিবলৈ একো নাই, খালী গাড়ীবিলাক থিয় হৈ আছে, পূৰা ৰোড খালী হৈ আছে। এই দোকানবিলাক কি কাৰণে বন্ধ গম পোৱা নাই আজি, কোনোতো বন্ধ নাই, তেওঁ বন্ধ কৰি ৰাখিছে দোকানবিলাক। ইমান মাৰ্কেট বেয়া হ'লে কেনেকৈ চলিব মানুহবিলাক? তাতে আকৌ পেট্ৰল ডিজেলৰ দাম বঢ়াই থৈছে, কিনো চলাব মানুহ, ঘৰৰ ভিতৰতে সোমাই আছে। এইটো হৈছে বেলতলা তিনিআলি দৃশ্য। এই বহি থকা দুটা ৰেপিডৱালা হয়, ভাড়া নাই, এনেই বহি আছে। এইফালে গ্ৰীণ বাছ আহিছে, গ্ৰীণ বাছ ইমান জুম কৰি দেখাইছে দেখোন, এনে কোনো মানুহ চানুহ নাই। তো গাইজ ফাইনেলি এটা ভাড়া লাগিছে, ভাড়াটো এতিয়া ড্ৰপ কৰিবলৈ গৈ আছোঁ। ড্ৰপ কৰিলে আপোনালোকক দেখাই আছোঁ কিমান টকা পালোঁ। সেইটো আপোনাৰ বেলতলাৰ পৰা গৈ আছোঁ গণেশগুৰি। গাইজ কাষ্টমাৰটোক আনি গণেশগুৰিত ড্ৰপ কৰালোঁ, মই পালোঁ 90 টকা। বহুত টাইম হ'ল, তাৰপিছতে ভাড়াটো লাগিছে। এতিয়া আকৌ বহুত টাইম বহিবলগীয়া হ'ব, কাৰণ ৰেপিডৰ কোনো ধৰণৰ ভাড়া নাই, অফলাইনৰ ভাড়া নাই, মানে মাৰ্কেটত মানুহেই নাই গৰমৰ কাৰণে, তাতে তেল নাইকিয়া, ক'ত মানুহ যাব, সেইটো কাৰণে। এতিয়াতো পুৱাপুৰি 5টা বাজি গৈছে, মই আৰু 2 ঘণ্টা কাম কৰিম। ৰাতি এতিয়া 7:30 বাজি গ'ল, কোনো ধৰণৰ ভাড়া নাহিল, মানে 700-800 টকা অনলাইনত মাৰিলোঁ আৰু আপোনাৰ অফলাইন মাৰিলোঁ 200 টকা, মানে 900 টকা এটা হ'ল আৰু। এতিয়া মই আছোঁ এইটো হাইৱেটো, এইটো মেইন হাইৱে হয়। ভাবিছোঁ ৰুমলৈ যামগৈ নেকি, এনেকৈ হ'লে কি হ'ব। এইটো আপোনাৰ ওচৰতে আছে বিজেপি অফিচ, এইটো বিজেপি ভৱনটো যে এইটোৱে হয়, এইটো হ'ল বিজেপি ভৱন। আৰু এইটো বশিষ্ঠ চাৰিআলি যোনটো হাই ব্ৰিজ হয় সেইটো। আৰু মোৰ গাড়ীৰ বৰ্তমান চাৰ্জ আছে, এইটো চাৰ্জ ফুলেই আছে, চাৰ্জ শেষে নহ'ল। তাকে ভাবিছোঁ এনেইনো আৰু চাৰ্জ যোৱাতকৈ গুচি যোৱাই ভাল। টাৰ্গেটটো কমপ্লিট নহ'ল, ঠিকে আছে, হ'ব দিয়ক, কাইলৈ এটা নতুন ভিডিঅ' লৈ আহিম। ৰাতি অলপ মানে দামটো কমে, কিন্তু লাগে ইমানো নহয় আৰু, কিন্তু দৃশ্যটো দেখি ভাল লাগে, চাই লওকচোন। এইটো পুলিচ থানা পাৰ হ'লোঁ বশিষ্ঠ। গাইজ আজি যোনটো চেলেঞ্জ লৈছিলোঁ, চেলেঞ্জটো কমপ্লিট কৰিব নোৱাৰিলোঁ, কাৰণ ইমানেই বেয়া, কোনো ধৰণৰ ভাড়া নাই, তোমাৰ ৰেপিডতো ভাড়াই নাই আৰু মাৰ্কেটত কোনো মানুহ নাই। তাৰ বাবে আজি ইমানতে সমাপ্ত কৰিলোঁ। এতিয়া আৰু ভাবিছোঁ ৰুমত যামগৈ, উপায় নাই, মিছনটো ফেইল হৈ গ'ল। কাইলৈ এটা মিছন ল'ম, কাইলৈতো কমপ্লিট কৰিমেই, ধৰি লওক অলপ সোনকালে আহিম, আজি অহাটো দেৰি হ'ল। তো আৰু যোনে ইমানলৈকে ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে ইউনিক ভিডিঅ' দেখা পাই থাকে। বাই বাই।